আমিতো মই জানাত 6 বজাত SIT-য়ে মোক সাক্ষাৎ কৰিব মোক প্ৰতিবেদনখন দিব 10 ছেপ্টেম্বৰ যেনেকে কৈছিলো আজি 10 ছেপ্টেম্বৰ তদন্ত আজি সামৰণিও কৰিব মই সিনেমা কৰিবৰ কাৰণেতো খোজা নাই গতিকে ৰিপৰ্টটো পঢ়িব লাগিব আপোনালোকে সিনেমা এখনৰ অপেক্ষা কৰি আছে মই তেনেকুৱা সিনেমা কৰিব খোজা নাই ৰিপৰ্টটো দিব চৰকাৰে সূক্ষ্মভাৱে ৰিপৰ্টটো পঢ়িব আৰু চৰকাৰে ৰিপৰ্টটো পঢ়ি যি ব্যৱস্থা ল'ব লাগে তাকে ল'ব যদি আপোনালোকে ভাবিছে যে প্ৰতিবেদন দিব মই এখন সাংবাদিক মাল কৰি এখন সিনেমা কৰিম আপোনালোকে ৰাতি টিভিত ডিবেট কৰিব টক শ্ব' পাতিব চৰকাৰ তেনেকে নচলে চৰকাৰ গাম্ভীৰ্যতাৰে চলে চৰকাৰ এটা প্ৰক্ৰিয়াৰ মাজেৰে চলে আৰু এইটো যেহেতু বহুত ডাঙৰ গোচৰ এটা আমি গোচৰটোত যাতে কোনো পৰ্যায়তে তাক আমি এটা আকাংক্ষিত লক্ষ্যলৈ লৈ যাব পাৰো সেইকাৰণে আমি তাক প্ৰক্ৰিয়াৰ মাজেৰে আমি আগবাঢ়ি যাম ইয়াতে আমি ৰিপৰ্ট এটা দিলে মই গুৱাহাটীত সাংবাদিকসকলক মাতি ললো তাতে আপোনালোকৰ আগত প্ৰমাণখিনি দিলো এটা টক শ্ব' হল গধূলি প্ৰশান্ত ৰাজগুৰু বহি গ'ল অমুক বহি গ'ল এই ধৰণৰ পৰিৱেশ এটাৰ কাৰণে আমি তদন্ত কৰা নাই এইটো এটা খুব সিৰিয়াছ ইনকুৱাৰী দেশৰ সাৰ্বভৌমত্বৰ লগত জড়িত এটা তদন্ত আৰু দেশৰ ৰাষ্ট্ৰীয় সুৰক্ষাৰ লগত জড়িত গতিকে ৰিপৰ্টটো দিব 6 বজাত মই পঢ়িম তাৰ পিছত যি ব্যৱস্থা ৰিপৰ্টটো পঢ়াৰ পিছতহে মই গম পাম যে এই ৰিপৰ্টটোৰ ওপৰত কি ব্যৱস্থা ল'ব লাগে আপুনি ঘৰখনত জাপানী চৌকাত দৰ্জা খিৰিকী গ্ৰিল গেট আদি লগাব বিচাৰে নেকি যিবোৰ দীৰ্ঘদিন অটুট থাকিব তেন্তে পলম নকৰিব আমাৰ বিপণীলৈ আহক যোৰহাটৰ একমাত্ৰ আমাৰ বিপণীত এনে উন্নত সামগ্ৰী উপলব্ধ এই মেচিনটোৱে বেণ্ড কৰা হয় দৰ্জা চৌকাত আৰু উইন্ডো বনোৱা হয় বাকি আমাৰ গেনব্লাইজৰ হয় এইবিলাক আমাৰ ঠিকনা শ্ৰীৰাম এলুমিনিয়াম চেণ্টাৰ DCB তিনিআলি তৰাজান যোৰহাট 785006 যোগাযোগৰ নম্বৰ 8638967754 অথবা 9401552548 পাল্লা বনোৱা আছে তো গেলভেনাইজৰ হয় এইটো প্ৰেছ ষ্টীল বুলি কয় তো গেলভেনাইজৰ উইন্ডো হয় ইয়াত ষ্টীলৰ মেবিলাক গ্ৰিল দিয়া আছে এক্সট্ৰাকে গ্ৰিল প্ৰয়োজন নাই গ্ৰিল সব লাগি গৈছে আৰু ইফালে মস্কিটো নেটো দিব পাৰে এইটো মস্কিটো নেট এফালে বেক সাইডে মস্কিটো নেটৰ পাল্লা আছে পকাত নি পিনে ঘৰটো আৰম্ভ কৰোঁতে লৈ যাবলগীয়া হয় তেতিয়া পকাত দি দিলে মানে ইয়াত ঢেলাই সোমাই যাব মছলা সোমাই যাব বালি মছলাটো ভৰাই দিলে মানে মজবুত হৈ যাব ইয়াৰ সময়ৰ খবৰ সময়ত পাবলৈ ফলো কৰক টাইম অফ